আপোনালোক সকলোকে স্বাগতম জনাই আজি পুনৰ এটা ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। ৰ'জ আলীৰ এনকাউণ্টাৰ বিষয়ে মই যোৱাকালি এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ। তাৰ পাছতে মই আচলতে এতিয়াতো ভিডিঅ'বিলাক যেনি তেনি চলি আছে নহয় জানো, সকলোতে ৰ'জ আলীৰ এনকাউণ্টাৰ কথাটোৱে হওক বা মাধুৰ্য বৰ্মনৰ বিষয়টোক লৈয়ে হওক বা এজনী ছোৱালী আজিকালি ৰাস্তাই ঘাটে ক'তো সুৰক্ষিত নহয় আৰু প্ৰেমৰ কথাটো প্ৰত্যাখ্যান কৰিলে যে কি হ'ব পাৰে, বহুত ধৰণৰ কথা যেনিয়ে যেনিয়ে এতিয়া সেইটোৱে হৈ আছে। এতিয়া কথাটো এইটো নহয় যে ৰ'জ আলীক কিয় সেইদৰে হত্যা কৰা হ'ল, কথাটো এইটো হৈছে যে ছোৱালী মানুহ এতিয়া কি ধৰণে সুৰক্ষিত, ক'ত সুৰক্ষিত। আৰু এই ধৰণে আগতেও এনেকুৱা ঘটনা ঘটিছে। স্কুললৈ গৈ থকাৰ অৱস্থাত ময়ো ভিডিঅ' বনাইছিলোঁ, তেতিয়া পাহৰি গৈছোঁ, বহুত দিন হৈ গ'ল। তেতিয়াও সেই ধৰণে ছোৱালী স্কুললৈ যোৱাৰ অৱস্থাত দা লৈ ৰাস্তাত ঘপিয়াই হত্যা কৰা। গতিকে এই বস্তুবোৰ চলিয়ে আছে, চলিয়ে থাকিব নেকি? গতিকে এইখিনি সময়ত ৰ'জ আলীৰ হত্যাকাণ্ড মানে এনকাউণ্টাৰ, এইটো হত্যাকাণ্ড নহ'ব, এনকাউণ্টাৰটোৱে আমাক সুখী কৰিছে, কিছুমান ছোৱালীৰ পিতৃ মাতৃক সুখী কৰিছে। কিন্তু এটা কথা, তাৰ মাজতো কিছু লোকে সেই বস্তুটো বিচৰা নাই বাৰু, সেইটো পিছৰ কথা। তাৰ মাজতে এইবিলাক বাতৰি পাই থাকোঁতেই পালোঁ এটা মাধুৰ্য বৰ্মনৰ বায়েকৰ এটা ভিডিঅ' পালোঁ। কেইটামান কথা তেওঁ এটা কথাই কৈছে যে এইবিলাক ভাল পোৱা নেকি, ভণ্টিজনীৰ কিতাপ আনিবৰ কাৰণে মাত্ৰ দোকানলৈ গৈছিলে আৰু তাৰ পাছতে ভাইটিটো ঘূৰি নাহিলে, তেতিয়াহ'লে ভণ্টিজনী কিতাপ আনিবলৈহে গৈছিলে, তাৰ দুখ ক'ত আছিলে? আৰু কোনো ছোৱালীয়ে প্ৰেমৰ প্ৰত্যাখ্যান কৰিব নোৱাৰিব নেকি? তেতিয়াহ'লে কৰিলেই তাৰমানে এই ধৰণে মাৰ্ডাৰ হৈ যাব নেকি? তেতিয়াহ'লে কি হ'ব মানে? আমি ক'ত থাকিম? আচলতে ছোৱালীবিলাক আচলতে কেনেকৈ থাকিব, ক'ত থাকিব, কেনিও নাযাব নেকি? ভিতৰতে হ'লেও কোনোবাই এই ধৰণে প্ৰেমৰ প্ৰত্যাখ্যান কৰিলে এনেকুৱা কৰিব নেকি? বহুত ধৰণৰ কথা আহি পৰিছে এতিয়া। গতিকে মই সেই কথাকেইটা পাই সঁচাকৈ ভাবিলোঁ কথাটো, ছোৱালীবিলাক সঁচাকৈ সুৰক্ষিত নহয় দেখোন। বাহিৰত ফুৰিবলৈ ক'ৰবাত গ'লেও সুৰক্ষিত নহয়, পঢ়িবলৈ গ'লেও সুৰক্ষিত নহয়, বাহিৰততো দূৰৰে কথা, ঘৰৰ পৰা অকণমান আগলৈ গৈ কিতাপৰ দোকানখনলৈ যাওঁতেও সুৰক্ষিত নহয়, স্কুললৈ যাওঁতেও সুৰক্ষিত নহয়। তেতিয়াহ'লে ছোৱালীবিলাকৰ ভয় হৈ গৈছে, ওলাই যাম কিজানি কিবা এটা হ'ব। অথচ তেওঁলোকে কিছুমানে হয়তো ভুলো কৰা নাই। কাৰণ কিয়, আমি সকলোৱে জানো যে আমাৰ ধৰ্ম অনুযায়ী হিন্দু আৰু মুছলিমৰ মাজত বিবাহ হোৱাটো সম্ভৱ নহয়। সেইকাৰণেই পিতৃ মাতৃয়ে হ'লেও সেইটোৰ ওপৰত কেতিয়াও মানি ল'ব পৰা নাছিলে বা নোৱাৰে, আৰু ছোৱালীজনীও সেইকাৰণেই চাগে না কৰিছিলে, আৰু সেই কথাটোৰ কাৰণেই তেওঁ ভাবুকি দিছিলে হত্যাৰ। সেই কথাখিনি আমি ইতিমধ্যে গম পাইছোঁ। আৰু সেইধৰণে মানে ভাবুকি দিব আৰু দি পেলাই হত্যা কৰিব, সিমানখিনি যেতিয়া চকুৰ আগত দেখিলে, কোনোবা প্ৰমাণ আছিলে থকাৰ কাৰণে হয়তো এনকাউণ্টাৰ কৰিব পাৰিলে, নহ'লে কোনো প্ৰুফ নহ'লে এনকাউণ্টাৰ কৰিব কেতিয়াও নোৱাৰে। আৰু দ্বিতীয়তে হৈছে যে তেওঁ পলাইছিলে, পলোৱাৰ কাৰণে পুলিচৰ গাড়ীৰে সেইদৰে ভৰিত গুলিয়াব লগা হ'ল, বাধ্যত পৰিলে, আৰু তাৰপাছত তেওঁক পুলিচেও নিছিলে হস্পিটেলৰ অভিমুখে, কিন্তু ৰাস্তাতে তেওঁৰ মৃত্যু হ'ল। কিন্তু খুব ভাল হ'ল, কিন্তু পুলিচ প্ৰশাসনেও কেতিয়াও ইমান দুখ ল'ব নোৱাৰে। তেওঁলোকে মাৰ্ডাৰ কৰা এটা পুলিচে কেতিয়াও কৰিব নোৱাৰে, তেওঁলোকে বচাবহে পাৰে। তেওঁলোকৰ এইটো নিয়ম আছে যে তেওঁলোকে মানুহক হত্যা কৰিব নোৱাৰে, পুলিচ প্ৰশাসনে সদায় মানুহক বচাব লাগিব। গতিকে তেওঁলোকে সেইটো দুখ কেতিয়াও গাত সানি ল'ব নোৱাৰে। গতিকে তেওঁলোকে নিছিলে চিকিৎসাৰ কাৰণে, কিন্তু ৰাস্তাতে তেওঁৰ মৃত্যু হ'ল। গতিকে কথাবোৰ আমি সকলোৱে গম পাইছোঁ। এতিয়া আপোনালোকক কিয় আনিলোঁ এই ভিডিঅ'টো, সেই মাধুৰ্য বৰ্মনৰ বায়েকৰ কথাকেইটা অকণমান শুনকচোন, আপোনালোকৰো কিন্তু গা শিয়ৰি যাব। নমস্কাৰ সকলোকে, মই এটা কথা ক'বলৈ ওলাইছোঁ মাধুৰ্য বৰ্মনৰ কেছটোৰ ওপৰত। আপোনালোকে চাগে এতিয়ালৈ গম পাইছে ঘটনাটো কি হৈছে। মোৰ ভাইটি লাগে, মোৰ ভনীয়েকে এক্সাম দিব পৰা নাছিলে, তাৰ কাৰণে সি কিতাপ আনিব যাব দিয়াতে এই পৰিস্থিতি হ'ল তাৰ। কিয়? কোনোবাই জানো ভাল পায়, লাভ কৰে, এইটো লাভ বুলি কয়। মানুহক হত্যা কৰাটো লাভ। ছোৱালী তাৰমানে ৰিজেক্ট কৰিব নোৱাৰে এতিয়া কাকো, বুজি পাইছেনে? মানুহে মানে ছোৱালীৰ একো ৰাইটছ নাই, যে ছোৱালী যদি ন' বুলি কয় এই কনচিকুৱেঞ্চ হয় মানুহৰ। মানে আমাৰ কি একো নাই নেকি? আমাৰ একোৱে নাই, তাৰমানে আমাৰ একো এতিয়া ভয় লাগে ছোৱালী মানুহক চাগে। নেক্সট কোনোবাই কিবা ক'ব, কাৰোবাক ৰিজেক্ট কৰিব 10বাৰ ভাবিব চাগে ছোৱালী এটাই। এনেকুৱা ভয় কৰাই দিছে, বুজি পাইছে না? আৰু হিন্দু মানুহক কিয়, মই মুছলিম আৰু হিন্দুৰ মাজত কেতিয়াও নাযাওঁ, কিন্তু আজি মোৰ এই প্ৰশ্নটো আহিছে যেতিয়া মোৰ নিজৰ লগত হৈছে, বুজি পাইছেনে? ছোৱালীক মাৰিছে না, এইখিনি সংস্কাৰ দিয়া নাই যে
লাভ জেহাদ এটা মাইণ্ডত সোমাই লৈছে হিন্দু ছোৱালীকে অকল ল'ব লাগে তাৰ কাৰণে ইনচেণ্ট মানুহবিলাকক মাৰি আছে এইটো ৰাইট হয় নে সিহঁতৰ ঘৰৰ মানুহ একমাত্ৰ ল'ৰা হয় সি সিহঁতৰ ঘৰৰ কথা ভাবক অলপমান আৰু মই নাজানো কি হয় বাট গভৰ্ণমেণ্টে এনেকুৱা এতিয়া যদি যিয়ে নাহে কিয় চিটুৱেশ্যন মই ডাইৰেক্ট ফাঁচি দিয়াটো মই ভাবিম ফাঁচি দিয়াটো জৰুৰী তেতিয়া মানুহবিলাকৰ ভয় খাব নহ'লে এনেকুৱা হাজাৰটা হৈ থাকে যোনটো আমি গমো নাপাওঁ মই এটাই খুজিম যে মই নাজানো তাকতো কেতিয়াও ঘূৰাই আৰু কেতিয়াও নাপামে কিন্তু যোনে মাক দেউতাককো সমানে শাস্তি পোৱাটো মোৰ উচিত কাৰণ মাক দেউতাকে আজি এইখিনি সংস্কাৰ যদি দিলে হয় কিন্তু এনেকুৱা নকৰিলে আমাৰ ল'ৰাৰ সংস্কাৰ বহুত দিছিলে জানে ছোৱালীক কেনেকে ব্যৱহাৰ কৰিব লাগে কি কৰিব লাগে সিহঁতৰ ল'ৰা ছোৱালীক আজিলৈ গুৰুত্ব নিদিলে সংস্কাৰ নিদিয়াৰ কাৰণে আজি হত্যা কৰিলে কি পালে তো কি পালে কি ইয়াতে হৈ কি চাব মানুহ ইনচেণ্ট মানুহবিলাক মাৰি পাই কি আছে সিহঁতি মই নাজানো বাছ গভৰ্ণমেণ্টৰ এইটোৱে মই খোজো যে ন্যায় পাওক মোৰ প্লাছ এইটোৱে আৰু ছোৱালীবিলাকৰ কাৰণে যাতে কিবা এটা বনাওক যোনটো আমি ছেভ নকৰো এতিয়া এইবোৰ চিটুৱেশ্যনৰ পৰা ছোৱালীবিলাকে আৰু ভয় খাই আছে ওলাব ভয় খাব কোনোবা কাৰোবাক ক'ব ভয় খাব কইনো নাৰীৰ মাত মাতিব লাগে মাত মাতিলে এই হয় ৰিজেক্ট কৰিলে এই অৱস্থা হয় আৰু কি নহয়নে গতিকে এতিয়া ছোৱালী মানুহ গাভৰু ছোৱালীবিলাক ক'ত সুৰক্ষিত বাৰু তেওঁলোক কেনেকৈ সুৰক্ষিত এতিয়া এনকাউণ্টাৰ হ'ল ঠিকে আছে ৰ'জ আলীৰ মৃত্যু হ'ল কিন্তু সেইটো মানি লোৱা নাই মুছলিম সম্প্ৰদায়ৰ মানুহখিনি বহুত মানুহ কিমানখন 6খন কিবা এটা কৈছিলে দেই মানে তেওঁলোকে মানি ল'ব পৰা নাই এইখিনি কথা নিজৰ ঘৰৰ ভিতৰতে ঘৰুৱাহী মানুহৰ মাজতে তেওঁৰ অন্তিম সংস্কাৰখিনি কৰিছে তেওঁলোকৰ নিয়মত কি বুলি কয় মই এইবিলাক মনত নাজানো পাহৰি যাওঁ যিহেতু আমাৰ শব্দবিলাকো বেলেগ তেওঁলোকৰ শব্দবিলাকো বেলেগ গতিকে পাহৰাটো স্বাভাৱিক কথা তেওঁলোকে কি কয় ঠিক সেইধৰণে সকলোৱে মানি ল'ব পৰা নাই মানে দোষীটোক দোষী বুলি বহুতে মানি ল'ব নোৱাৰে সেইটো হিন্দু মুছলিম বুলি নহয় দোষী সদায় দোষীয়ে শাস্তি পাবই লাগিলে সেয়া হিন্দুৱে হওক মুছলিমেই হওক কিন্তু তেওঁ যে দোষ কৰিছে তেওঁক দোষৰ শাস্তি তেওঁ পাইছে সেই কথাটো কিন্তু মানি ল'ব সকলোৱে নাই পৰা মানে সেইটো মানি লোৱা নাই তেওঁলোকৰ মনবিলাক সদায় হিন্দু মুছলিমেই হৈ আছে তেওঁ যে দুখ কৰিছে কিমান ডাঙৰ দুখ কৰিছে তেওঁলোকৰো নিজৰ ছোৱালী আছে ঘৰে ঘৰে তেওঁলোকৰো কাইলৈ ভৱিষ্যত ধ্বংস হোৱাৰ পথত এনেকুৱা যেতিয়া মানুহবিলাক থাকিব তেতিয়াহ'লে তেওঁলোকৰ যে সন্তানৰ তেনেকুৱা নহ'ব সেইটো তেওঁলোকে বুজি পোৱা নাই এতিয়াও তেওঁলোকৰ চিন্তাধাৰা বহুত ঠেক হৈ আছে যিখিনিয়ে মানি ল'ব পৰা নাই তেওঁলোকৰ মুছলিম সম্প্ৰদায়ৰ মানুহখিনিয়ে বহুতে তাত হেৰি কৰা নাই মানি লোৱা নাই কথাটো গতিকে তেওঁলোকে কি বুলি মানি লোৱা নাই আচলতে হিন্দু ছোৱালী এজনীক মাৰিছে বুলিয়ে যে মুছলিম ল'ৰাটোক এনকাউণ্টাৰ কৰিব লাগে কিয় কৰিব মানে সেই বস্তুটো মানি লোৱা নাই নে কিনো কিন্তু এজন মাত্ৰ ওলাইছে যিজনে কৈছে যে খুব ভাল কাম কৰিলে কাৰণ এনেকুৱা হত্যাকাৰী যদি আমাৰ সমাজখনত ঘূৰি থাকে আজি এজনী ছোৱালীক কৰিছে কাইলৈ আৰু কাৰোবাক কৰিব গতিকে এখেতে এজনেই কৈছে যে তেওঁ বহুত ভাল পাইছে আৰু সেই কথাখিনি প্ৰকাশ কৰিছে কিন্তু বহুতখিনিয়ে লগ দিয়া নাই আৰু ঘৰুৱাহী মানুহৰ মাজতেই ৰ'জ আলীৰ কামখিনি সম্পন্ন কৰিছে নিজৰ বাৰীৰ ভিতৰতেই চাগে নেকি তেনেকুৱা ধৰণৰ মই শুনিছোঁ ইমান মনত নাই বাৰু যিয়ে নহওক কিন্তু মানুহবিলাকৰ এই কথাবিলাক আচলতে এতিয়াও তেনেকুৱা মানুহ আছে নেকি যে দোষীয়ে মুঠতে শাস্তি পাব লাগে সেই বস্তুটো নহয় আপোন পৰ ধৰ্ম আমাৰ হিন্দুৱে কেলৈ পাব মুছলিমে কেলৈ পাব এইটো কিয় আমাকহে কৰিছে নেকি অমুকক নাই কৰা নেকি আমি কিয় মানি ল'ম সেই বস্তুবিলাক আচলতে সেই চিন্তাধাৰা মানুহবিলাক এতিয়াও থাকিবৰ সময় নাই এতিয়া হৈছে যে দোষীয়ে শাস্তি পাব লাগে দোষী চকুৰ আগত যদি প্ৰমাণ থাকে যে এই প্ৰকৃততে এনেকুৱা ঘটনা এটা কৰিছে আমাৰ ওচৰত প্ৰমাণ আছে গতিকে এই ঘটনাটো কৰাৰ পাছত ইয়াৰ শাস্তি কিন্তু এনেকুৱা হ'বই লাগিব সেই মনবিলাক আচলতে হ'বৰ হ'ল এতিয়াও এজনী গাভৰু ছোৱালী আজি তেনেকুৱা হৈছে এই মাধুৰ্য বৰ্মনৰ বায়েকে আজি এই কথাকেইটা কম দুখত কৈছেনে তাইতো এজনী গাভৰু ছোৱালী তাইতো আজি চিন্তা আছে ওলাই যাবলৈ নহয় জানো ভায়েক ওলাই গৈ কিতাপ আনিবলৈ গৈ ঘূৰি নাহিলে ভনীয়েকো সেয়া তেনেকুৱা হ'ল আৰু নিজেও এজনী গাভৰু ছোৱালী তাইৰো জানো চিন্তা লগা নাই অৱশ্যে ক্ষোভত আহি বহুত খঙত আহি বহুত ধৰণৰ কথা কৈছে যে পিতৃ মাতৃৰ সংস্কাৰ থকা নথকালৈকে তেওঁ কৈছে কিন্তু আচলতে সেইটো এটা মই কথা কওঁ বহুত ভাল শিষ্টাচাৰী পিতৃ মাতৃ হ'লেও কিন্তু সন্তানে আজিকালি কি কৰি আছে পিতৃ মাতৃ সকলোৱে গম নাপায় কেতিয়াও পিতৃ মাতৃয়ে তেনেকুৱা বেয়া এটা কামত উৎসাহ মই ভাবোঁ নিদিয়ে যদি পিতৃ মাতৃয়ে গম পায় যে মোৰ ল'ৰাই বা মোৰ ছোৱালীয়ে বেয়া কাম এটা কৰিব পৰা এটা তাৰ স্বভাৱ আছে
সেইখিনি কিন্তু পিতৃ মাতৃয়ে গম পালে কেতিয়াও কোনো পিতৃ মাতৃয়ে উৎসাহ নজন্মায়, সেইটো মোৰ বিশ্বাস আছে। কিন্তু খুব শিষ্টাচাৰী পিতৃ মাতৃ হ'লেও যে কিছুমান সন্তানে বাহিৰত বেয়া সংগ পায়েই হওক বা যিকোনো কাৰণত আজিকালি কিছুমান সন্তানে কিন্তু কি কৰিব পাৰে সেইটো পিতৃ মাতৃক কৈ লাভ নাই। পিতৃ মাতৃকে সেইটো নিজেও গম নাপায় যে তেওঁৰ সন্তানে তেনেকুৱা ধৰণৰ কাম এটা কৰিব পাৰে, তেনেকুৱা ধৰণৰ কথা। গতিকে ৰ'জালী পিতৃৰ কথাও ভাষ্যও শুনিছোঁ, তেওঁলোক কথাবোৰতো তেওঁলোকৰ পক্ষতেই ক'ব নহয় জানো, কিন্তু কন্দা দেখা নাই। গতিকে তেওঁলোকেও জানে যে দোষীয়ে শাস্তি পাব লাগে, পাইছে। গতিকে নিজৰ পুত্ৰৰ কথা হয়তো দোষীয়ে শাস্তি পাব লাগে পাইছে বুলি ক'বলৈ তেখেতে মুখত উলিওৱা নাই। তেখেতে কিন্তু কন্দাও দেখা নাই, হিয়া ঢাকুৰি কন্দা নাই। ইমান ধুনীয়া এটা চেহেৰাৰ ল'ৰা যে এনকাউণ্টাৰ কৰিছে, তাৰ কাৰণে হিয়া ঢাকুৰি কন্দাও কিন্তু মই নেদেখিলোঁ। গতিকে আৰু বুজিবলৈনো কি বাকী থাকিলে, তেওঁলোকে মানি ল'বই লাগিব। কাৰণ এখন সমাজত হিন্দু মুছলিম বুলি কোনো ভাগ নোহোৱাকৈ যিহেতু চলি আহিছে, চলি থাকিবই লাগিব থকালৈকে, নহয় জানো। বাৰু যিয়েই নহওক, এটা কথাই মনত ৰাখিব, হিন্দু মুছলিম বুলি কথা নাই, দোষী নিৰ্দোষী বুলি আপোনালোকে বিচাৰ কৰিবলৈ শিকক। আৰু চবৰে আছে গাভৰু ছোৱালী, চবৰে আছে ল'ৰা, উঠি অহা ল'ৰা ছোৱালী, তেওঁলোক যাতে সুৰক্ষিত থাকিব পাৰে। ছোৱালী হিচাপে তেওঁৰ মৃত্যু হ'ল আৰু ল'ৰা হিচাপে মাধুৰ্য বৰ্মনৰ, তেওঁৰ বা কি দোষ আছিলে? তেওঁ ভনীয়েকৰ লগত মাত্ৰ কিতাপৰ দোকানলৈ গৈছিলে। গতিকে এই বস্তুবিলাক অকণমান বিচাৰ শক্তি, বিচাৰ ক্ষমতা ৰাখি আপোনালোকে ক'বলৈ শিকক। অন্ততঃ এতিয়া লাজ লাগে, তেনেকুৱা ধৰণৰ মানুহ এতিয়াও আছে যে বিচাৰ কৰিব নাজানে, দোষী আৰু নিৰ্দোষী নাচাই পেলাই আপোন পৰ বিচাৰ কৰি কথা ক'বলৈ আহে। গতিকে বেয়া লাগিলে ছোৱালীজনীৰ কথাকেইটা শুনি। পুনৰ আহিলোঁ আপোনালোকৰ মাজলৈ সেই একেটা কথাক লৈ পেলাই। গতিকে আজিলৈ আহোঁ, বাই বাই।